কি কাৰণত শ্ৰীৰামচন্দ্ৰই শূদ্ৰ জাতিৰ সম্ভোগ নামৰ এজন তপস্বীক বধ কৰিবলগীয়া হৈছিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো লোৱা হৈছে ৰামায়ণৰ উত্তৰ কাণ্ডৰ পৰা। বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে যে শ্ৰীৰামচন্দ্ৰ হৈছে মৰ্যাদা পুৰুষোত্তম। এই মহাপৰাক্ৰমী ৰজা ৰামচন্দ্ৰ ৰঘুবংশত জন্মগ্ৰহণ কৰিছিল। তেওঁ দেৱকাৰ্য সাধনাৰ বাবে লংকাৰ ৰজা ৰাৱণক বধ কৰিছিল। এদিনাখনৰ কথা, পৃথিৱীৰ সকলো ঋষি ৰামৰ গৃহলৈ গমন কৰিছিল। সেই মহাত্মা ঋষিগণৰ সৈতে অগস্ত্য মুনিও গৈ ৰামৰ ৰাজভৱনৰ সন্মুখত উপস্থিত হৈছিল। তেওঁলোকে দুৱাৰপালক কৈছিল, হেৰা দুৱাৰপাল, তুমি মহাৰাজ ৰামচন্দ্ৰক আমি অহাৰ কথা জনোৱাগৈ। অগস্ত্য মুনিয়ে দুৱাৰপালক এনেদৰে কোৱাত সভক্তিৰে প্ৰণাম জনাই তৎক্ষণাৎ ৰামচন্দ্ৰৰ ৰাজসভালৈ গমন কৰি ৰামচন্দ্ৰক কৈছিল যে হে মহাৰাজ, আজি আপোনাৰ পৰম সৌভাগ্য উদয় হৈছে। হে ৰাম, আপোনাক দেখা কৰিবলৈ মহাত্মা অগস্ত্য আৰু অলেখ উত্তম মুনিগণ দুৱাৰত উপস্থিত হৈছেহি। আপোনাৰ অনুমতি পালে তেওঁলোক গৃহৰ ভিতৰলৈ প্ৰৱেশ কৰিব। যেতিয়া ৰামচন্দ্ৰই দুৱাৰপালৰ মুখেৰে এই কথা শুনিলে, তেতিয়া সেই দুৱাৰপালক ক'লে যে তোমালোকে সসন্মানে সেই দেৱতুল্য মুনিগণক ৰাজসভালৈ আদৰি আনাগৈ, কাৰণ দেৱতুল্য সেই মুনিগণক দুৱাৰত অপেক্ষা কৰাটো আমাৰ বাবে উচিত হোৱা নাই। অতি সোনকালে যোৱা আৰু তেওঁলোকক আদৰি আনাগৈ। শ্ৰীৰামচন্দ্ৰৰ এই কথা শুনিয়ে দুৱাৰপাল কেইজনে মুনিগণক সভক্তিৰে প্ৰণাম জনাই ৰাজসভালৈ আদৰি আনিলে। ৰাজসভাত প্ৰৱেশ কৰাৰ লগে লগে শ্ৰীৰামচন্দ্ৰই সকলো মুনিকেই অভিবাদন আৰু প্ৰণাম জনাই সকলোটিকে সোণৰ দ্বাৰা চিত্ৰিত কৰা পবিত্ৰ আসনত বহিব দিছিল। সকলো মুনিগণে আসন গ্ৰহণ কৰাত পুৰোহিতে তেওঁলোকক পাদ্য, আচমনীয় আৰু অৰ্ঘ্য প্ৰদান কৰিছিল। ইয়াৰ পিছত মহাৰাজ ৰামচন্দ্ৰই সকলো ঋষি মুনিৰে কুশল মংগল জানিবলৈ ইচ্ছা কৰিছিল। তেতিয়া সেই বেদজ্ঞ মহৰ্ষিগণৰ শ্ৰেষ্ঠ অগস্ত্য মুনিয়ে কৈছিল যে আমি কুশলে আছোঁ। এনেদৰে অগস্ত্য মুনিয়েও ৰামচন্দ্ৰৰ খবৰ সুধিলে আৰু ক'লে যে হে ৰাম, আমি জনাত তুমি এতিয়া শত্ৰুহীন হৈছা। মহাপাপী দুৰাত্মা ৰাৱণে তোমাৰ পত্নী সীতাক হৰণ কৰিছিল। তুমি ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰিলা। তুমি সেই দুষ্ট ৰাৱণক অকলেই বধ কৰিলা। তোমাৰ বাহিৰে আন কোনোৱেও ৰাৱণক বধ কৰিব নোৱাৰিলেহেঁতেন। আমি তোমাক সম্ভাষণ জনাবলৈহে ইয়াত উপস্থিত হৈছোঁ। তোমাৰ বাবে ঋষিসকলে ৰাক্ষসৰ অত্যাচাৰৰ পৰা মুক্ত হৈছে। হে দশৰথ নন্দন, তুমি ৰাৱণ বধ কৰি জগতৰ অভয় ৰূপস্বৰূপে আমাক দক্ষিণা প্ৰদান কৰিছা। তুমি তপস্বীগণৰ শত্ৰু মাৰ্জন কৰিছা। হে সূৰ্যবংশীয় শ্ৰীৰাম, দৈৱানুগ্ৰহত তুমি জয়ৰ দ্বাৰা বৰ্ধিত হৈছা। আমি তোমাক সম্ভাষণ জনালোঁ। তোমাক দৰ্শন কৰি আমি পৰম আনন্দিত হৈছোঁ। হে ৰঘুনন্দন শ্ৰীৰাম, এতিয়া আমি তোমাক লগ পালোঁৱেই যেতিয়া আমি সকলোৱে নিজ নিজ আশ্ৰমলৈ গমন কৰোঁ। হে ৰাম, তুমি যেতিয়া বনলৈ গমন কৰি মোক দেখা দিছিলা, সেইদিনাখন মই তোমাক ইন্দ্ৰ শৰাসন, দুটি অক্ষয় তোণ আৰু কৱচ প্ৰদান কৰিছিলোঁ। তুমি পুনৰ মোৰ আশ্ৰমলৈ গমন কৰিবা বুলি আশা কৰিলোঁ। অগস্ত্য আদি মুনিগণে ৰামচন্দ্ৰক এনেদৰে আশীৰ্বাদ দি আশ্ৰম অভিমুখে যাত্ৰা কৰিলে। এনেদৰে মুনিগণে গমন কৰাৰ পাছত শ্ৰীৰামচন্দ্ৰই চিন্তা কৰিছিল যে মহৰ্ষি অগস্ত্যই তেওঁৰ লগত অনা মহাপুণ্যৱান মুনিগণৰ তেওঁ কি উপকাৰ কৰিব পাৰিব।
তেওঁলোকৰ উপকাৰ সাধন কৰিবলৈ সৰ্বক্ষণে চেষ্টা কৰিবই লাগিব। এনেদৰে শ্ৰী ৰামচন্দ্ৰই বহু সময় ভাবি থাকিলে আৰু ভাবিলে যে মহৰ্ষি অগস্ত্যই তেওঁক কি কাৰণে পুনৰ তেওঁৰ আশ্ৰমলৈ যোৱাৰ কথা কৈছে। যিহেতু অগস্ত্য মুনিয়ে কৈ থৈ গৈছে, গতিকে তেওঁৰ আশ্ৰমলৈ শ্ৰী ৰামচন্দ্ৰই পুনৰ যাবই লাগিব আৰু আজীৱন তেওঁৰ বাক্য পালন কৰিব লাগিব। কাৰণ শ্ৰী ৰামচন্দ্ৰৰ মনত সদায় এটাই ভাৱ আছিল যে তেওঁ ধৰ্মত থাকিহে প্ৰজা পালন কৰিব। সকলো প্ৰজাই যেন সৰ্বক্ষণে সুখ শান্তি লাভ কৰিব পাৰে তাৰেই ব্যৱস্থা কৰিব তেওঁ। শ্ৰী ৰামচন্দ্ৰই সকলো প্ৰজাৰ সুখ দুখ জনাৰ বাবে বিশ্বাসী গুপ্তচৰো ৰাখিছিল। শত্ৰুৰ হাতৰ পৰা সৰ্বপ্ৰকাৰে যাতে ৰাজ্য ৰক্ষা হয়, সেয়াও আছিল শ্ৰী ৰামচন্দ্ৰৰ মনৰ চিন্তা। এই সকলোবোৰ সংকল্প বান্ধি লৈয়েই শ্ৰী ৰামচন্দ্ৰই ৰাজধৰ্ম পালন কৰিছিল। দশৰথ পুত্ৰ শ্ৰী ৰামচন্দ্ৰই প্ৰায় 10,000 বছৰ ৰাজ্য শাসন কৰিছিল। সেই 10,000 বছৰ কিদৰে অতিবাহিত হৈছিল প্ৰজাসকলে গমেই পোৱা নাছিল আৰু লগতে তেওঁ সেই 10,000 বছৰ মাত্ৰ এবছৰ যেনহে অনুভৱ কৰিছিল। তেওঁৰ ৰাজত্বকালত এজন অযোধ্যাবাসী বৃদ্ধ ব্ৰাহ্মণে তেওঁৰ অকালতে মৃত্যুবৰণ কৰা পুত্ৰক লৈ ৰামচন্দ্ৰৰ ভৱনৰ দুৱাৰত এদিনাখন উপস্থিত হৈছিলহি আৰু মৃত পুত্ৰক সাৱটি ধৰি কান্দি কান্দি কৈছিল, হে পুত্ৰ, পূৰ্ব জন্মত কি পাপ কৰ্ম কৰিছিলা, যাৰ ফলত তুমি মাত্ৰ 5 বছৰহে জীৱিত থাকিলা? হে পুত্ৰ, তুমি মোৰ গৃহত জন্ম নোহোৱালৈকে মই অপুত্ৰক আছিলোঁ। বৃদ্ধকালত তুমি মোৰ পুত্ৰৰূপে জন্ম লাভ কৰি পুনৰ অকালতেই আমাক এনেদৰে পৰিত্যাগ কৰি গুচি গ'লা কিয়? তুমি পিতৃকাৰ্য নকৰাকৈ প্ৰেতপুৰলৈ গমন কৰিলা। মই বুজি পালোঁ যে একমাত্ৰ ৰজা ৰামচন্দ্ৰৰ মহাপাপৰ ফলতেই এনে অঘটন হৈছে। তোমাৰ মৃত্যু সুখ সহ্য কৰিব নোৱাৰি তোমাৰ মাতৃৰ সৈতে ময়ো ইয়াতেই প্ৰাণ বিসৰ্জন দিম। আমাৰ মৃত্যু হ'লে ৰামচন্দ্ৰৰ দেহত শিশু হত্যা, ব্ৰহ্ম হত্যা আৰু নাৰী হত্যা এই 3টা মহাপাপে তেওঁক গ্ৰাস কৰিব। এনেদৰে যেতিয়া ব্ৰাহ্মণে পুত্ৰ শোকত মৃত পুত্ৰক কোৱা কথাবোৰ শ্ৰী ৰামচন্দ্ৰই শুনি আছিল, তেতিয়া তৎক্ষণাৎ সেই ব্ৰাহ্মণক দেখা দি প্ৰণাম জনাই কৈছিল, হে ব্ৰাহ্মণ দেৱতা, ধৈৰ্য ধৰক। পুত্ৰ শোকত আপোনালোক স্বামী স্ত্ৰীয়ে দেহত্যাগ কৰিব নালাগে। মই গুৰুদেৱৰ পৰামৰ্শ গ্ৰহণ কৰি যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিম। ৰামচন্দ্ৰই ব্ৰাহ্মণক বাৰণ কৰি কুল পুৰোহিত বশিষ্ঠ মুনিৰ ওচৰলৈ গৈ প্ৰণাম জনাই কৈছিল যে হে গুৰুদেৱ, মোৰ ৰাজ্যত কোনো প্ৰজাৰ অকাল মৃত্যু ঘটা নাছিল। আজি এজন বৃদ্ধ ব্ৰাহ্মণে বৃদ্ধকালত লাভ কৰা 5 বছৰীয়া শিশু পুত্ৰৰ মৃত্যুত বৰকৈ শোক কৰিছে। পুত্ৰ শোকত ব্ৰাহ্মণ দম্পতীয়ে প্ৰাণত্যাগ কৰিব। মই নিজকে মহাপাপী বুলি বুজি পালোঁ। হে গুৰুদেৱ, মই এতিয়া মহাপাপৰ পৰা উদ্ধাৰ পাবৰ বাবে পৰ্বতৰ পৰা জঁপিয়াই নাইবা অগ্নিত প্ৰৱেশ কৰি এই দুয়োটিৰে যিকোনো এটি উপায়ে প্ৰাণ বিসৰ্জন দিয়া কথাহে ভাবিছোঁ। হে গুৰুদেৱ, মই কি উপায়ে প্ৰাণ ত্যাগ কৰিম জনাওক। এনেতে বশিষ্ঠ মুনিৰ আশ্ৰমত উপস্থিত হ'ল দেৱৰ্ষি নাৰদ। তেওঁ ৰামৰ মনৰ দুখ বুজি বশিষ্ঠ আৰু তেওঁৰ শিষ্যগণৰ আগতেই ৰামক কৈছিল, হে ৰাম, বৃদ্ধ ব্ৰাহ্মণৰ পুত্ৰই কিয় অকালতে মৃত্যুবৰণ কৰিলে কওঁ শুনা। তপস্যা কৰা একমাত্ৰ ব্ৰাহ্মণৰহে কাৰ্য। ব্ৰাহ্মণৰ বাহিৰে আন জাতিৰ মানুহে তপস্যা কৰা অধৰ্ম।
পূৰ্বতে সত্যযুগত এই নিয়ম অনুসৰি ব্ৰাহ্মণসকলেহে তপস্যা কৰিছিল। ক্ষত্ৰিয়, বৈশ্য বা শূদ্ৰ জাতিৰ মানুহে তপস্যা কৰা নাছিল। হে ৰাম, সেই সত্যযুগত ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ জাতিৰ মানুহে ব্ৰাহ্মণ জাতিৰ তপস্যাৰ পুণ্যফলৰ প্ৰভাৱত বহুকাল জীৱিত আছিল। আনকি ব্ৰাহ্মণক পূজা কৰি সেইবোৰ জাতিৰ মানুহে অমৰত্ব লাভ কৰিছিল। ত্ৰেতা যুগ উপস্থিত হোৱাত ক্ষত্ৰিয়সকলেও তপস্যা কৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া অধৰ্মৰ বল বৃদ্ধি হ'বলৈ আৰম্ভ হ'ল আৰু দুৱাপৰ যুগত সেই অধৰ্মৰ প্ৰভাৱত বৈশ্যগণেও তপস্যা কৰিবলৈ আৰম্ভ কৰে। কলি যুগত ক্ষুদ্ৰবোৰেও তপস্যা আৰম্ভ কৰিলে। এনেদৰে যুগে যুগে ক্ষত্ৰিয়ৰ পাছত বৈশ্য আৰু বৈশ্যৰ পাছত শূদ্ৰই তপস্যাৰ প্ৰবৃত্ত হ'লে অধৰ্মৰে ভৰি পৰে। এনেদৰে 4 যুগৰ অন্ত হৈ থাকে আৰু নতুন কল্পত পুনৰ সত্যৰ পৰা নতুনকৈ যুগৰ আৰম্ভ হয়। হে ৰাম, এতিয়া সত্যযুগৰ পৰা ত্ৰেতা যুগ আহি পৰিছে। এই যুগত ক্ষত্ৰিয়গণেহে তপস্যা কৰা উচিত, কিন্তু পূৰ্বৰ কল্পৰ নিয়ম উলংঘা কৰি এই ত্ৰেতা যুগতেই এজনা অধাৰ্মিক শূদ্ৰই তোমাৰ ৰাজ্যৰ ভিতৰত উগ্ৰ তপস্যা কৰি আছে। সেইবাবেই তোমাৰ ৰাজ্যত পাপ বৃদ্ধি হৈছে আৰু সেই পাপৰ ফলত এই বৃদ্ধ ব্ৰাহ্মণৰ পুত্ৰই অকাল মৃত্যুবৰণ কৰিছে। হে ৰাম, যি ৰজাৰ ৰাজ্যত অধৰ্মৰ অনুষ্ঠান হয় নাইবা কোনো দুৰ্মতি মানুহে অকাৰ্য কৰে, সেই ৰাজ্যৰ ৰজা পাপী হয়। অধৰ্ম কৰা ৰজা আৰু অধৰ্মৰ অনুষ্ঠান কৰা মানুহ উভয়ে অনতি বিলম্বে নৰকগামী হয়। সেই ৰজা বা অধৰ্মৰ অনুষ্ঠান কৰা মানুহে প্ৰলয় কাললৈ সেই নৰকত বাস কৰি থাকিব লাগে। ৰাজ্যৰ প্ৰজাই কৰা পাপৰ 4 ভাগৰ এভাগ ৰজায়ো ভোগ কৰিব লাগে। হে ৰাম, তুমি নিজ ৰাজ্যৰ মাজত বিচৰণ কৰি যদি কোনো অন্যায় অধৰ্ম আচৰণ কৰা মানুহক লগ পোৱা, তেতিয়া তেওঁক কঠোৰ দণ্ড বিধান কৰা। অন্যায় অধৰ্ম কৰা মানুহক বধ কৰাত ৰজাৰ কোনো পাপ নহয়। হে ৰজা ৰাম, তুমি তোমাৰ ধৰ্ম পালন কৰিলে ধৰ্ম আৰু বল বৃদ্ধি হ'ব। গতিকে যিজনা শূদ্ৰই অন্যায়ভাৱে তপস্যা কৰিছে, সেইজনাক কঠোৰ দণ্ড বিধান কৰিলে এই বৃদ্ধ ব্ৰাহ্মণৰ মৃত পুত্ৰই পুনৰ জীৱন লাভ কৰিব। এনেদৰে দেৱৰ্ষি নাৰদৰ কথা শুনি শ্ৰীৰামচন্দ্ৰ আচৰিত হৈছিল। তেওঁ ভাতৃ লক্ষ্মণক কৈছিল, হে লক্ষ্মণ, তুমি সেই পুত্ৰহাৰা ব্ৰাহ্মণক দেৱৰ্ষিৰ কথা জনোৱাগৈ। ব্ৰাহ্মণৰ সেই মৃত পুত্ৰৰ দেহ বিনষ্ট হ'বলৈ নিদিবা। মৃতদেহ তেলৰ পাত্ৰত ডুবাই ৰাখাগৈ। সেই তেলৰ পাত্ৰত গাঢ় সুগন্ধি তেল আৰু তীব্ৰ গন্ধদ্ৰব্য মিহলাই ব্ৰাহ্মণ পুত্ৰৰ মৃতদেহ সংৰক্ষণ কৰাগৈ। মৃত শিশুটিৰ দেহ যাতে কোনো কাৰণতেই নষ্ট নহয়, তাৰ সম্পূৰ্ণ দায়িত্ব মই তোমাক দিলোঁ। লক্ষ্মণক তেনেদৰে আদেশ দি শ্ৰীৰামচন্দ্ৰই পুষ্পক ৰথক স্মৰণ কৰিলে। ৰামে স্মৰণ কৰাৰ লগে লগেই স্বৰ্ণভূমিত কামগামী পুষ্পক বিমান মুহূৰ্তৰ ভিতৰতেই ৰামৰ সন্মুখত দিব্যৰূপে উপস্থিত হ'ল। উপস্থিত হৈয়ে কি সেই দিব্য ৰথে ক'বলৈ ধৰিলে, হে মহাৰাজ ৰাম, আপোনাৰ দাস পুষ্পক বিমান আপোনাৰ সন্মুখত উপস্থিত হৈছোহি। হে নাথ, মই কি কৰিব লাগিব আদেশ কৰক। দিব্য ৰূপ ধাৰণ কৰি ৰামৰ সন্মুখত উপস্থিত হোৱা পুষ্পক ৰথৰ কথা শুনি ৰামে উপস্থিত মহৰ্ষিগণক অভিবাদন কৰি পুষ্পক ৰথত আৰোহণ কৰিছিল।
তেওঁ ভৰত আৰু লক্ষ্মণক অযোধ্যা নগৰ ৰক্ষাৰ দায়িত্ব অৰ্পণ কৰিছিল। এই পুষ্পক বিমানত অস্ত্ৰ শস্ত্ৰ লৈ ৰামচন্দ্ৰই ক্ষুদ্ৰ তপস্বী অন্বেষণ কৰিবলৈ প্ৰথমে পশ্চিম দিশলৈ গমন কৰিছিল। পশ্চিমৰ কোনো স্থানতে সেই তপস্বীৰ দৰ্শন লাভ কৰিব নোৱাৰাত ৰামে হিমময় উত্তৰ দিশলৈ গমন কৰিছিল। সেই দিশত সেই তপস্বীৰ সন্ধান নোপোৱাত ৰামে সৰ্ববিষয়ত শুদ্ধাচাৰযুক্ত দৰ্পণৰ দৰে নিৰ্মল পূব দিশলৈ ক্ষুদ্ৰ তপস্বীক বিচাৰি গৈছিল। সেই দিশত তপস্বীক বিচাৰি নোপোৱাত ৰামচন্দ্ৰই দক্ষিণ দিশলৈ গমন কৰিছিল। দক্ষিণ দিশৰ এখন পৰ্বতৰ উত্তৰ কাষত ৰামে এটি বিশাল সৰোবৰ দৰ্শন কৰিছিল। সেই সৰোবৰৰ পাৰত এজন ব্যক্তিয়ে তপস্যা কৰি থকা দেখা পাইছিল। সেয়েহে ৰামচন্দ্ৰই সেই তপস্বীৰ ওচৰলৈ গৈ সভক্তিৰে প্ৰণাম জনাইছিল। তপস্বীয়ে ৰামৰ পিনে লক্ষ্য নকৰাত ৰামচন্দ্ৰই কৈছিল, হে তপস্বী, আপোনাক দেখি ধাৰণা হৈছে যে আপুনি দীৰ্ঘকাল তপস্যা কৰিয়ে আছে। হে তপস্বী, আপুনি ধন্য। আপুনি কোন কুলত জন্মগ্ৰহণ কৰিছে দয়া কৰি জনাওক। মই দশৰথ তনয় ৰাম। মই আপোনাৰ পৰিচয় পোৱাৰ বাবে ইচ্ছা কৰিছোঁ। ইয়াৰ বাহিৰেও আপুনি কি উদ্দেশ্যে তপস্যা কৰিছে জনাওক। আপুনি ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য নে শূদ্ৰ, এই কথাও মোক কওক। স্বৰ্গলোক লাভৰ বাবে কৰা তপস্যাত নিত্য সত্যাত্মক। ইয়াৰ বাহিৰে আন সাত্ত্বিক বা ৰাজসিক যি তপস্যা আছে সেইবোৰো সত্যাত্মক। জগতৰ উপকাৰৰ বাবে ব্ৰহ্মাদেৱে তপস্যাৰ সৃষ্টি কৰিছে। যি তপস্যা ৰুদ্ৰ ক্ষত্ৰ তেজৰ পৰা জাত সেইটোক ৰাজসিক তপস্যা বোলা হয়। যি তপস্যা আনৰ অনিষ্ট সাধনৰ বাবে কৰা হয় তাক অসুৰ তপস্যা বোলা হয়। যি ব্যক্তিৰ তপস্যাৰ প্ৰভাৱত নিজ দেহৰ ৰক্তবোৰ উত্তেজিত হয় আৰু দেহৰ অংগবোৰ বিকৃত হয়, নাইবা যিয়ে পঞ্চাগ্নি সাধন কৰে, তেওঁৰ সিদ্ধি লাভ নাইবা মৃত্যু লাভ হ'ব পাৰে। হে তপস্বী, আপোনাৰ তপস্যাৰ প্ৰভাৱত আপোনাৰ মুখ অধোমুখে লম্বমান হৈছে। তাৰ পৰা বুজা যায় যে আপুনি অসুৰ তপস্যা সাধন কৰিছে। মই ভাবোঁ আপুনি ব্ৰাহ্মণ হ'বই নোৱাৰে। হে তপস্বী, মোক সত্য কথা ক'লেহে সাধনাৰ সিদ্ধি লাভ হ'ব আৰু মিছা ক'লে আপোনাৰ জীৱন নাশ হ'ব। এইদৰে শ্ৰী ৰামচন্দ্ৰৰ কথা শুনি তপস্বীয়ে কৈছিল, হে ৰজা শ্ৰেষ্ঠ ৰাম, মই আপোনাৰ দৰ্শন লাভ কৰি পৰম আনন্দিত হৈছোঁ। হে নিষ্পাপ ৰাম, আপুনি মোক পুত্ৰ জ্ঞান কৰক। আপুনি মোৰ পিতৃস্থানীয়, সকলো ৰজা সকলো প্ৰজাৰ পিতৃস্বৰূপ। হে মহাৰাজ ৰাম, মই আপোনাৰ ৰাজ্যত তপস্যা কৰিছোঁ, গতিকে আপুনি মোৰ পূজ্য। মোৰ তপস্যাৰ ফল আপুনিও লাভ কৰিব পাৰিব। পূৰ্বতে স্বয়ং বিধাতাই ইয়াৰ বিধান কৰিছে যে যি ৰাজ্যত তপস্যা কৰা হয় সেই তপস্বীৰ অংশভাগী সেই ৰাজ্যৰ ৰজাও হয়। সেই পাৰ্থিৱ, মই যি তপস্যা কৰিছোঁ সেই তপস্যাৰ বাবে অকল ময়েই ধন্য নহয়, আপুনিও ধন্য হৈছে। হে ৰাঘৱ, আপুনি মোক কোন জাতিৰ বুলি প্ৰশ্ন কৰিছিল। মই হৈছোঁ ক্ষুদ্ৰ জাতিৰ মানুহ। মই উগ্ৰ তপস্যাৰ দ্বাৰা সশৰীৰে দেৱত্ব লাভৰ কামনা কৰিছোঁ। হে ৰাম, মই ক্ষুদ্ৰ, মোৰ নাম শম্ভুক। ক্ষুদ্ৰ তপস্বীৰ কথা শুনি শ্ৰীৰামে বিমল খড়গৰ দ্বাৰা সেই তপস্বীৰ শিৰচ্ছেদ কৰিছিল। সেই ক্ষুদ্ৰ তপস্বী নিহত হোৱাত ইন্দ্ৰ, অগ্নি আদি দেৱগণে ৰামক সাধু বুলি প্ৰশংসা কৰিছিল। সকলো দেৱতাই ৰামৰ দেহলৈ সুগন্ধি পুষ্প আগবঢ়াইছিল। দেৱগণে ৰামক দেখা দি কৈছিল, হে সৌম্য ৰঘুনন্দন, আপুনি দেৱকাৰ্য সাধন কৰিলে।
হে ৰাম, আপোনাৰ হাতত মৃত্যুবৰণ কৰি সেই শূদ্ৰই দিব্য ৰূপ ধাৰণ কৰি স্বৰ্গলৈ গমন কৰিছে। হে ৰাম, আপুনি আমাৰ পৰা অভিলাষিত বৰ গ্ৰহণ কৰক। দেৱগণৰ কথা শুনি ৰামচন্দ্ৰই কৈছিল, হে দেৱগণ, মোৰ কাৰ্যত সন্তুষ্ট হৈ মোক বৰ প্ৰদান কৰিব বিচাৰিছে যদি আপোনালোকৰ কৃপাত সেই ব্ৰাহ্মণ পুত্ৰক পুনৰ জীৱিত কৰি দিয়ক। মোৰ ৰাজ্যৰ সেই বৃদ্ধ ব্ৰাহ্মণৰ মাত্ৰ এজনেই পুত্ৰ। তেওঁৰ শিশু পুত্ৰৰ মৃত্যু ঘটাত তেওঁ পত্নীৰ সৈতে মৃত্যুবৰণ কৰিব বিচাৰিছিল। মই বাৰণ কৰি সেই শিশু পুত্ৰক তেলত ডুবাই ৰাখিছোঁ। হে দেৱৰাজ ইন্দ্ৰ, আপুনি আৰু দেৱগণ যদি মোৰ প্ৰতি সন্তুষ্ট হৈছে তেনেহ'লে সেই ব্ৰাহ্মণ পুত্ৰৰ জীৱন দান কৰক। সেই মৃত পুত্ৰ জীৱিত হ'লে মই দেৱতাৰ পৰা কোটি কোটি বৰ লাভ কৰাতকৈ শ্ৰেষ্ঠ বৰ লাভ কৰা বুলি ভাবিম। এনেদৰে শ্ৰীৰামচন্দ্ৰৰ কথা শুনি দেৱৰাজ ইন্দ্ৰ আদি দেৱগণে পৰম আনন্দিত হৈছিল। দেৱৰাজ ইন্দ্ৰই কৈছিল, হে সূৰ্যবংশীয় শ্ৰীৰামচন্দ্ৰ, সেই ব্ৰাহ্মণৰ মৃত পুত্ৰ পুনৰ জীৱিত হৈছে। আপুনি যি সময়ত শূদ্ৰ তপস্বীৰ শিৰচ্ছেদ কৰিছিল সেই সময়তে সেই ব্ৰাহ্মণ পুত্ৰ পুনৰ জীৱিত হৈ তেওঁৰ বন্ধুগণৰ সৈতে খেল ধেমালি কৰি আছিল। হে ৰাম, আপুনি আমাৰ লগতে অগস্ত্য মুনিৰ আশ্ৰমলৈ যাওকগৈ। আমি আটাইয়ে সেই মহামুনিক দৰ্শন কৰি আনন্দ লাভ কৰোঁ। এনেদৰে দেৱৰাজ ইন্দ্ৰ আৰু দেৱগণৰ কথা শুনি ৰামচন্দ্ৰই তেওঁলোকৰ সৈতে অগস্ত্য মুনিৰ আশ্ৰমলৈ গমন কৰিছিল। এনেতে শ্ৰীৰামচন্দ্ৰই মনতে ভাবিলে যে এবাৰ মহৰ্ষি অগস্ত্যই পূৰ্বতে মোৰ ৰাজসভালৈ আহি মোক পুনৰ তেওঁৰ আশ্ৰমলৈ যোৱাৰ কথা কৈছিল। এইফালে আকৌ দেৱগণে আজি তেওঁলোকৰ কাৰ্যসিদ্ধি হোৱাৰ বাবে দেৱ দানৱ পূজিত মহামুনি অগস্ত্যক দৰ্শন কৰিব। ময়ো তেওঁৰ আশ্ৰমত উপস্থিত হ'লে তেওঁ মোৰ প্ৰতি সন্তুষ্ট হৈ মোক বিভিন্ন উপদেশ প্ৰদান কৰিব। তেওঁৰ কৃপা লাভ কৰিলে মই পুনৰ মানৱ দেহ ধাৰণ কৰি দোষী হ'ব নালাগিব। মোৰ পিতৃ দশৰথ, মাতৃ কৌশল্যা, মোৰ জন্ম সূৰ্যবংশত তথাপিও বৰ দুখিত। ৰজা হ'বৰ সময়তে ভাৰ্যা সীতা আৰু অনুজ লক্ষ্মণৰ সৈতে 14 বছৰ বনবাস খাটিলোঁ। বনবাসৰ সময়তে মোৰ প্ৰিয়া সীতাক ৰাৱণে হৰণ কৰিছিল। মই সহায়হীন হৈও বান্দৰ সৈন্যৰ সহযোগত সাগৰত সেতু বান্ধি লংকাত প্ৰৱেশ কৰিছিলোঁ। ৰাৱণ বধ কৰি সীতাক উদ্ধাৰ কৰি দেৱগণৰ সন্মুখত সীতাক অগ্নি পৰীক্ষা কৰি গ্ৰহণ কৰিছিলোঁ। পৰম পবিত্ৰ বুলি জানিও জানকীক অযোধ্যালৈ আনি কিছু বছৰ পৰম সুখেৰে ৰাজ্যভোগ কৰিছিলোঁ। প্ৰজাৰ বাবেই মই মোৰ প্ৰিয়তমা ভাৰ্যা সীতাক বিসৰ্জন দিবলৈও বাধ্য হৈছিলোঁ। দেৱী জানকীয়ে বনত বাস কৰে আৰু মই তেওঁৰ বিৰহ বেদনা সহ্য কৰি অযোধ্যাত বাস কৰি প্ৰজা পালন কৰি আছোঁ। মই হৈছোঁ উত্তম বংশজাত, ধনুৰ্ধাৰীগণৰ ভিতৰত শ্ৰেষ্ঠ। মোৰ সমান কোনো মানুহে কিজানি মনত দুখ কষ্ট পোৱাই নাই। এতিয়াও মোৰ হৃদয় ভিন্ন হোৱা নাই। বিধাতাই নিশ্চয় মোৰ হৃদয় বজ্ৰতকৈও কঠিন কৰি সৃজন কৰিছে। মই ব্ৰাহ্মণৰ আদেশত ভূমণ্ডল ভ্ৰমণ কৰিছোঁ। মই ক্ষুদ্ৰ তপস্বীক বধ কৰি মহাপাপ কৰিলোঁ যদিও দেৱগণে কৃপা কৰি মোৰ সেই মহাপাপ বিনষ্ট কৰিছে। দেৱগণৰ নিৰ্দেশত জগতৰ কল্যাণ সাধন কৰা সকলোৰে নমস্য মহৰ্ষি অগস্ত্যক দৰ্শন কৰিবই লাগিব। সেইজনা মহৰ্ষিক দৰ্শন কৰিলেহে মোৰ মনত শান্তি লাভ হ'ব। সূৰ্য উদয় হ'লে যিদৰে অন্ধকাৰ আঁতৰি যায় তেনেদৰে মহৰ্ষি অগস্ত্যক দৰ্শন কৰিলে মোৰ মন নিশ্চয় পবিত্ৰ হ'ব। মই তেওঁক দেখা কৰিবই লাগিব। এনেদৰে শ্ৰীৰামচন্দ্ৰই মনতে বহু কথা ভাবিলে।
এনেদৰে সকলো কথা ভাবি ভাবি শ্ৰী ৰামচন্দ্ৰই অগস্ত্য মুনিৰ আশ্ৰমলৈ আহি পালে। তেওঁ আশ্ৰম পায়ে দেখা পাইছিল ইন্দ্ৰ আদি দেৱতা মুনিৰ আশ্ৰম পোৱাত সেই মহামুনিয়ে সকলো দেৱতাক অৰ্ঘ্য আদি প্ৰদান কৰি পূজা কৰিছিল। দেৱগণে অগস্ত্যৰ পূজা গ্ৰহণ কৰি পৰম আনন্দমনে নিজ নিজ স্থানলৈ গমন কৰিছিল। দেৱগণ যোৱাৰ পাছত শ্ৰী ৰামচন্দ্ৰই পুষ্পক ৰথৰ পৰা নামি অগস্ত্য মুনিৰ ওচৰলৈ গমন কৰিলে। শ্ৰী ৰামচন্দ্ৰয়ো সভক্তিৰে মহৰ্ষি অগস্ত্যক প্ৰণাম জনাই ক'লে, হে মুনিবৰ, মই দশৰথ পুত্ৰ ৰামে আপোনাক অভিবাদন কৰিবলৈ আহিছোঁ। আপুনি মোক কৃপা দৃষ্টিৰে দৰ্শন কৰক। মই আপোনাক দৰ্শন কৰিলোঁ যেতিয়া মোৰ কৃত পাপ বিনাশ হ'ব সেই কথা জানো। ৰামচন্দ্ৰই সেইদৰে কৈ অগস্ত্য মুনিক পুনৰ অভিবাদন কৰিছিল। তেওঁ মুনিৰ শিষ্যগণ ভৃত্যবৰ্গ মৃগ আদিৰ কুশল জিজ্ঞাসা কৰি কৈছিল, মই ক্ষুদ্ৰ তপস্বীক বধ কৰি আপোনাৰ দৰ্শন লাভৰ বাবে ইয়ালৈ আহিছোঁ। ৰামচন্দ্ৰৰ কথা শুনিয়ে অগস্ত্য মুনিয়েও ক'লে, হে ৰঘুবৰ, তোমাক দৰ্শন কৰি ধন্য হ'লোঁ। তোমাৰ দৰ্শন লাভ কৰি মোৰ শিষ্যগণ আৰু মোৰ আশ্ৰমৰ মৃগ আদি সকলো ধন্য হ'ল। হে মহাৰাজ ৰাম, মই তোমাক প্ৰদান কৰা অৰ্ঘ্য গ্ৰহণ কৰা। হে ৰাম, মই মোৰ পৰম ভাগ্যৰ ফলত পুনৰ তোমাৰ দৰ্শন লাভ কৰিলোঁ। হে দশৰথ নন্দন পুৰুষ শ্ৰেষ্ঠ ৰাম, তুমিয়েই বিষ্ণু, তুমি মোৰ পৰম পূজনীয়। ইন্দ্ৰ আদি দেৱগণে মোক জনাইছে যে তুমি ত্ৰিলোকৰ কল্যাণ সাধনৰ বাবে ক্ষুদ্ৰ তপস্বীক বধ কৰিছা। তেওঁক বধ কৰাৰ লগে লগে তোমাৰ ৰাজ্যৰ বৃদ্ধ ব্ৰাহ্মণৰ পুত্ৰ পুনৰ জীৱিত হৈছে। হে ৰাম, তোমাক কোনো পাপেই স্পৰ্শ কৰিব নোৱাৰে। তোমাৰ হাতত যাৰ মৃত্যু ঘটে তেওঁ পৰম মুক্তি লাভ কৰে। তুমি বধ কৰা সেই ক্ষুদ্ৰ তপস্বী দিব্য দেহ ধাৰণ কৰি স্বৰ্গলৈ গমন কৰাৰ কথা দেৱৰাজ ইন্দ্ৰই জনাইছে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সত জয় শ্ৰীৰাম বুলি লিখিলেই হ'ব। আৰু মোৰ এই চেনেলটোলৈ যদি কোনোবা বন্ধু বান্ধৱী নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাহিনীটো ভাল লাগিলে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।